Hey guys, welcome back to my Jimmy Vlog. আৰু আজি হৈছে আমাৰ শাওনৰ লাষ্ট এইটো বলবম আৰু এতিয়া আমি ৰেডি হ'লোঁ আৰু এতিয়া সময় হৈছে 6টা আৰু এইফালে চক আন্ধাৰে হৈ গ'ল আৰু মানে এইবাৰ আমাৰ লাষ্ট ট্ৰিপটো হৈছে এইটো আমাৰ চিলঘাট যাম। তো আমি চিলঘাট যাম মানে আমাৰ চিলঘাট যাম কাৰণে আমি অকণমান লাহে ধীৰেকৈ ওলাইছোঁ। তো মানে অকণমান সোনকালে যাব লাগিছিলে, তো আমাৰ আহোঁতে চবে ওলাওঁতে ৰাতিয়ে হৈ গ'ল। তো এতিয়া যামেই আৰু এতিয়া আমি ইয়াৰ পৰা ধূপবন্তি জ্বলাম মন্দিৰত, কালী মন্দিৰত। আৰু প্ৰত্যেক বছৰে আমি বলবম যোৱাৰ আগত আমি আমাৰ গাঁৱৰ কালী মন্দিৰটো সেৱা লৈ পিনে তাৰপিছত আমি যাত্ৰাটো আৰম্ভ কৰোঁ। তো তাকে এতিয়া আমি ধূপবন্তি জ্বলাই পিনে আমি ইয়াৰ পৰা ওলাম। তো এইফালে আমাৰ চবে আহিছে আৰু মই ভিডিঅ'টো ইয়াত কেলৈ শ্বুট কৰিছোঁ মানে আগত মানে চিঞৰ বাখৰ বেছিকৈ হৈ আছে, সেইকাৰণে মই শ্বুটটো কৰা নাই, ইয়াৰ পৰা শ্বুটটো কৰিছোঁ। তো আমাৰ চবে আহিলে, তো বোলক আপোনালোকে দেখা। আমাৰ এতিয়া যাবলৈ হৈ গ'ল, এতিয়া সময় হৈছে 6:40 আৰু এইফালে বৰষুণো আহি গ'ল, সেইকাৰণে পাল লগাবলগীয়া হৈ গ'ল। এয়া চক আৰু এইফালে ভিতৰত জেনেৰেটাৰ বক্স লাগি আছে আৰু এইফালে চবে মানে এতিয়া আমাৰ বক্সটো লাগিব আৰু এইফালে বৰষুণটো আহি গ'ল মানে এনেকুৱা সময়ত আমি এতিয়া নুমলীগড় তাতো আৰু এতিয়া বৰ্তমান আমি ইয়াত অকণমান টাইম ৰখিছোঁ আৰু সেইকাৰণে মানে কিছুমানে বাহিৰত গৈছে আৰু মানে পানী খাই আছে আৰু অকণমান আমি ইয়াত ৰখিলোঁ আৰু মানে পামেই আৰু অকণমান দূৰ আছে, বেছি দূৰ নাই আৰু সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ। আপোনালোকক কোৱা হোৱা নাই, আমি পুত্ৰ মন্দিৰ গৈ আছোঁ আৰু আমিও গৈ আছোঁ ত্ৰিকুটাৰী মন্দিৰ, শিৱ মন্দিৰ। তো আমি তাতে গৈ আছোঁ আৰু আমাৰ ইয়াৰ পৰা 84 কিলোমিটাৰ আৰু এতিয়া তো গাইছ এতিয়া সময় হৈছে 10:30, এতিয়া আমি পালোঁ হালদিবাৰী বুঢ়ীমা থান আৰু এতিয়া আমি সেৱা এটা লৈ পিনে তো গাইছ এইখিনি জেগাত যিকোনো গাড়ীয়ে মানে ইয়াৰ পৰা যোৱা গাড়ীকেইটা ৰখি পিনে ইয়াত ৰখি পিনে সেৱা লৈ যায় মানে ইয়াত হালদিবাৰী বুঢ়ীমা থান। তো আমি গৈ আছিলোঁ ইয়াত নহ'লে আমি এনেও প্ৰত্যেক বছৰে যাওঁতে ইয়াত ৰখি পিনে সেৱা লওঁ। তো গাইছ এতিয়া আমি আছোঁ বৰ্তমান জখলাবান্ধাত আৰু এতিয়া সময় হৈছে 12টা আৰু ইয়াত আমি ৰখিলোঁ, ৰখি পিনে এতিয়া আমি ইয়াত কিবা এটা খালোঁ আৰু তো আমাৰ খোৱা হৈ গ'ল অলৰেডি, মানে মিঠাই চিঠাই খালোঁ আৰু এইকেইটা নেখালোঁ আপোনালোকক। আমাৰ খোৱা হ'ল, এতিয়া আমি ইয়াৰ পৰা ওলাম আৰু তো এইফালে চবৰে খোৱা হ'ল, কিবা কিবি চবে মানে টিকেট চিকেট লৈছে আৰু এইফালে এতিয়া আমি ইয়াত আছোঁ আৰু আমি খালোঁ মহাৰাজ হোটেলত এয়া। তো গাইছ গুড মৰ্ণিং, এতিয়া আমি গৈ আছোঁ মানে আমি চিলঘাট কেতিয়াও পালোঁ। তো মানে আমি এতিয়া আমি ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আছে, এতিয়া আমি ইয়াৰ পৰা খোজকাঢ়ি যাম। এইফালে আমাৰ গাড়ী আহি আছে এইফালে চাব পাৰে, তো মানে গাড়ীটো এনেকৈ লাহে লাহে লৈ যাম আৰু মানে ইয়াৰ পৰা 2 কিলোমিটাৰ আছেতো, তো ভাবিছোঁ আৰু সময়টো বহুত আছে সেইকাৰণে এনেকৈ গৈ আছোঁ আৰু আমি আমাৰ বেগত আৰু কেইজনমান আছে আপোনালোকক দেখাই দিম বোলক। আৰু এইফালে চব পূৰা একদম ফৌজি পূৰা একদম উঠি আছে। তো গাইছ আমাৰ গা চা ধুই পিনে আমাৰ পানী চানী তোলা হৈ গ'ল, এতিয়া মন্দিৰলৈ গৈ আছোঁ। তো গাইছ সেইটো হৈছে ফৰন চাইডটো, আপোনালোকে চাব পাৰে দেখাই দিছোঁ ফৰন চাইডটো চাবলৈ এয়া চব আৰু হৈছে ত্ৰিশুলধাৰী শিৱ মন্দিৰ এইটো আৰু এইটো হৈছে ফৰন চাইড আৰু এয়া চক ইয়াৰ পৰা ডাঙৰ পাথৰটো পৰা কেপচাৰ হৈছে এয়া চক পাথৰটো মানে এইটো চক এইফালে দোকান বজাৰ আছে কেইটামান আৰু চবেই গ'ল মানে আমি আছোঁ আৰু দুটামান পাৰ্টি আছে চবেই গ'ল আৰু এতিয়া আমাৰ পানী চানী ঢলা হৈ গ'ল, এতিয়া আমি ফটো চটো কেইটামান উঠিছোঁ আৰু তো পাথৰৰ মানে তলত মানে বাবাৰ শিৱ থানটো আছে, ইয়াতে আপোনালোকে চাব পাৰিলে ভিতৰত এয়া চক কিমান ডাঙৰ পাথৰ। মোৰ বলবমৰ লাষ্ট ভিডিঅ' হৈছে এইটো মোৰ আৰু আজিৰ পৰা আমাৰ বলবম শেষ হ'ল আৰু নেক্সট ইয়াৰ আকৌ মানে বলবম আপোনালোকক লগ পাম আৰু তাকে আৰু আজিৰ পৰা আমাৰ বলবম যাত্ৰাটো শেষ হ'ল আৰু জেগাটো কিবা এটা ভাল লাগিছে, কিমান এটা মানে চাবলৈ কিবা এটা ভাল লাগিছে। এইফালে ৰাস্তাটো চব কিমান ধুনীয়া আৰু এইফালে ছাইডত ক'লোৱে এইফালে নদী আছে আৰু এইফালে মানে এইফালে শেষৰলৈকে ৰাস্তাটো মানে গ'লে নহয়, একদম শেষৰলৈকে ৰাস্তাটো গ'লে এইফালে মানে পিকনিক প্লেচৰ মতন অকণমান
অকণমান জেগা আছে। তো আগবাৰ আমি গৈছিলোঁ তেতিয়া গা ধুবলৈ, তেতিয়া মানে তাত মানে কেইজনমান মানে তাত মানে কিবা পাৰ্টি চাৰ্টি কৰিছিলে নেকি, মানে তাত মানে কিবা কিবি কৰি আছে তাত, মানে পাৰ্টি চাৰ্টি কৰিব পাৰিব আৰু যদি কোনোবা অহা নাই আহিব ইয়াত, মানে আহি পিনে চাই যাব। তো গাইছ ইমানটো যদি আহিলোঁ চিলঘাট, তো আপোনালোকৰ চিলঘাট আহি পিনে ত্ৰিশূলধাৰী মন্দিৰটো দেখালোঁ। তো এতিয়া ইয়াতে ওচৰতে এটা কামাখ্যা মন্দিৰ এটা আছে। তো এতিয়া আমি কামাখ্যা মন্দিৰলৈ গৈ আছোঁ। এইফালে চাওক চিৰি কিমানকেইটা উঠিব লাগে, একদম এই তললৈকে উঠি আহিছোঁ, পুৰা একদম ভাগৰি গৈছোঁ। মানে ওচৰতে আছে, মানে ত্ৰিশূলধাৰী মন্দিৰটো ত্ৰিশূলধাৰী শিৱদাম মন্দিৰটো মানে ইয়াৰ পৰা 2 কিলোমিটাৰ পৰে। তো এইটোৱে প্ৰথম আগত পায়। তো এতিয়া আমি কামাখ্যা মন্দিৰত গৈ আছোঁ ওপৰত। ফাইনেলি গাইছ আমি মন্দিৰ পাই গ'লোঁ, এয়া মা কামাখ্যা মন্দিৰ। তো বহুতখিনি চিৰি বাগৰি আহিলোঁ, তো ফাইনেলি মন্দিৰ পালোঁ। আৰু এইটো হৈছে মেইন গেটটো, হাত ভৰি ধুই লওঁ ইয়াতে, তাৰপিছত মন্দিৰত কৰি আহিলোঁ। আৰু মানে ভিতৰত য'ত মা কামাখ্যাত আছে, তো তাত মানে ফটো এলোৱা নাই, সেইকাৰণে তাত ভিতৰত আপোনালোকক দেখুৱাব পৰা নাই। তো এয়াই মা কামাখ্যা মন্দিৰ আছে, আপোনালোকে বাহিৰৰ পৰা অকণমান দেখাই দিছোঁ। তোমাৰ দুপনি জ্বলোৱা হৈ গ'ল, এতিয়া আমি যাবলৈ ওলাম। আৰু এতিয়া আমি ক'ত হ'ব এতিয়া ইয়াৰ পৰা এতিয়া আমি অগ্নিগড় যাম। ইয়াৰ পৰা এতিয়া আমি ওলাম, ডাইৰেক্ট অগ্নিগড় যাম। আৰু অগ্নিগড়টো আপোনালোকক দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰে। তো গাইছ টিকেট চিকেট কাটি পিনে সোমাই গ'লোঁ, এয়া তো আধা টিকেট তাত ৰাখি দিলে। এতিয়া আমি অগ্নিগড়ৰ ভিতৰত সোমাই গৈ আছোঁ। তো ব'লক, এইবাৰ ফাৰ্ষ্ট টাইম এইবাৰ অগ্নিগড় আহিছোঁ পুৰা এক্সাইটেড। আপোনালোকক এতিয়া নেক্সট 2 নম্বৰ চিৰিটোত গৈ আছোঁ। তো ব'লক ওপৰত গৈ পিনে আপোনালোকক ভিউকেইটা দেখাব পাৰিম। তো কেনেকুৱা কি মইতো গম নাপাওঁ, এইবাৰ ফাৰ্ষ্ট টাইম মই আহিছোঁ। তো পুৰা এক্সাইটেড, আৰু কি ক'ম আৰু ক'বলৈ মানে মুখৰ ভাষা ওলোৱা নাই আৰু। তো ব'লক, এই 1 নম্বৰ ভিউ পাই আৰু ভিউ পইণ্ট 1 সেইটো আৰু এতিয়া আমি তাৰ পৰা উঠি আহিলোঁ, এনেকৈ উঠি এনেকৈ আহি এনেকৈ গৈ আছোঁ। আৰু ইয়াত ভোলে বাবা, এয়া চক এইফালে আমাৰ ভোলে বাবাক লগ পাই গ'লোঁ ইয়াত অগ্নিগড়ত। এয়া হৰ হৰ মহাদেৱ, শিৱৰ মাথাৰ ওপৰৰ পৰা পানী ওলাই আছে এয়া। আৰু এইফালে পানীটো ইয়াত ধুনীয়া ভিউ পইণ্ট। আৰু আগত আছে, আপোনালোকক দেখাম, আপোনালোকে চাই দিব ভিডিঅ'টো। এতিয়া ফটো কেইটামান মাৰি লওঁ ইয়াতে, সবে মাৰিছে, মই মাৰিলোঁ ফটো কেইটামান। এয়া চাওক কিমান ডাঙৰ ডাঙৰ মাছৰুম এইকেইটা ইয়াতে। আৰু ইয়াত এটা ভিউ পইণ্ট এনেকৈ মাছৰুমৰ হেৰি দিয়া হৈছে, ইয়াত বহিব পাৰিব। তো মানে অকণমান পাৰ্ক টাইপৰ হয়। তো চাওক না, বহুতে আল্টিমেট জেগা হয়, বহুতে ভাল লাগিছে। এইটো আমাৰ 2 নম্বৰ ভিউ পইণ্টটো চোৱা হ'ল, আৰু বাকী আছে এইফালে, তো দেখাম। তো আমাৰ এইকেইটা আহি আছে লাষ্টত। তো আমাৰ এইফালে 2টা ভিউ পইণ্ট চোৱা হ'ল, সিহঁতে অহাই নাই। আৰু ইয়াত কিবা এটা বনাইছে, কিবা এটা নতুনকৈ এয়া। তো কি বনাইছে গম নাপাওঁ, একদম সম্পূৰ্ণ হ'লেহে গম পাম। আৰু গাইছ এতিয়া আমি গৈছোঁ 3 নম্বৰ ভিউ পইণ্টটো চাবলৈ, একদম ওপৰত এয়া তাত গৈ আছোঁ। তো এইফালে যাম এতিয়া 3 নম্বৰ ভিউ পইণ্টটো চাম, আৰু তাৰ পৰা গোটেই তেজপুৰটো চাব পাৰিম। হয় নাই, তেজপুৰটো চাব পাৰিম নে? তেজপুৰটো চাব পাৰিম গোটেই, মানে সেইটো ওপৰত উঠিম, 3 নম্বৰ ভিউ পইণ্টটোত ওপৰত উঠি পিনে গোটেই তেজপুৰটো চাব পাৰিম। তো আপোনালোককো দেখাম। তো ব'লক, 3 নম্বৰ ভিউ পইণ্টটোত মানে ওপৰত উঠি আহিলোঁ। ইয়াৰ পৰা চব পুৰা একদম টাউনটো ইয়াৰ পৰা দেখা গৈছে, গোটেই মানে টাউনটো দেখা হৈছে ইয়াৰ পৰা চাব পাৰে আপোনালোকে, পুৰা বিল্ডিং। আৰু এইফালে হৈছে বুমৰাগুৰি ব্ৰিজটো, আমি এতিয়া এইফালেদি ঘূৰি আহিলোঁ এইফালে ইমানটো। এয়া বুমৰাগুৰি ব্ৰিজটো ইয়াৰ পৰা দেখা গৈছে, একদম ধুনীয়া এটা ভিউ পইণ্ট, মানে চবচে ওপৰত এইটো। এনেতো পাহাৰ, আৰু পাহাৰৰ পৰা এইটো মানে বিল্ডিং এটা বনাইছে, 3 মহলীয়া বিল্ডিং। আৰু বিল্ডিঙৰ ওপৰতে আমি উঠি পিনে ফটো চটো উঠিছোঁ। আল্টিমেট ভিউ পইণ্ট, মানে ইয়াকে কয় অগ্নিগড় বুলি। হেলিকপ্টাৰ চিন, ইয়া চক হেলিকপ্টাৰ চিন দিয়া আছে ইয়াত, মানে এইটো এনে আৰু ডেমো।
অগ্নিগড় চোৱা হৈ গ'ল। এইফালে আমি তলফালে নামি আছোঁ আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ গাড়ীৰ ওচৰত। তো চালোঁ, তো ভালেই লাগিলে আৰু মানে একদম পাহাৰৰ ওপৰত যাব লাগে, মানে চিৰি বাগৰি বাগৰি টাৰ্ণিং আছে। এইটো ভিউ পইণ্ট চোৱা নাই, এয়া চাওক আৰু এটা ভিউ পইণ্ট। তো মই দেখা নাই, ইয়াতো এটা ধুনীয়া ভিউ পইণ্ট আছে, এয়া চাওক। আৰু নাই এইফালে মেইন গেটটো আৰু এইফালে আমাৰ গাড়ী ৰখোৱা আছে এই আগত। বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' আছে। আৰু ভিডিঅ' চাই কেনেকৈ ভাল লাগে নিশ্চয় কমেণ্ট কৰি জানিবা। আৰু যদি ভিডিঅ' চাই ভাল পাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'। বাই বাই।